আজি অসমীয়াৰ বাপতি সাহোন কাতি বিহু। অসমীয়াৰ বাপতি সাহোন বিহুৰ অন্যতম কাতি বিহু। কাতি বিহুৰ উপলক্ষে পথাৰৰ কাষত ৰবাব টেঙা খোৱা দেখা যায়। সেই পৰম্পৰা ৰক্ষা কৰি আজি নগাঁৱৰ বাইপাছৰ কাষত থকা পথাৰৰ কাষত বহুতো মানুহে একেলগে টেঙা খোৱা দেখা গ'ল। বটদ্ৰাৰ পৰা আজহাৰুদ্দিন আহমেদৰ ৰিপৰ্ট, খবৰ 24/7। যিহেতু আজি কাতি বিহু আৰু আমি সবেই মানে আজি ইয়াতে বাইপাছত ওলাই আহিছোঁ টেঙা খাবলৈ। যিহেতু আগৰ পৰাই বহুত আগৰ পৰাই আমাৰ ইয়াৰ পৰ্ব বুলিয়ে ক'ব পাৰি, পৰ্ব হিচাপে চলিয়ে আছে আৰু সেয়া পৰ্ব বজাই ৰাখিবলৈ আমি সদায় মানে প্ৰতি বছৰে কাতি বিহুৰ দিনাখন এনেকৈ আমি ওলাই আহোঁ ইয়ালৈ। আৰু আগতে কাতি মানে কঙালী বুলি কোৱা হৈছিলে বা মানে ফূৰ্তি ফাৰ্তা যিমান নহৈছিলে, কিন্তু আজিকালি এইটো পৰ্বটো বজাই ৰাখিবৰ কাৰণে চবে ওলাই আহে আৰু ইয়াতে আমাৰ ধেমালিৰ মাজত মানে দিনটো পাৰ হয়, মানে সন্ধিয়াটো পাৰ হয়। তোমালোকে যে টেঙা খাবলৈ আহিছা, এই পৰ্বটো তোমালোকে কেতিয়াবা কৰি আছা আৰু আজি কেনেকুৱা লাগিছে টেঙা খাবলৈ? এইটো আমাৰ পৰম্পৰা আমাৰ দেউতাহঁতৰ দিনৰ পৰাই চলি আছে আৰু বাইদেৱে এতিয়া লকডাউনৰ সময়ৰ কাৰণে আমি ছ'চিয়েল ডিষ্টেঞ্চটো বৰ্তমান মানিব পাৰিছোঁ, কিন্তু মানে হ'লেও মানে গোটেইখিনি আহি আছে। আৰু বাইদেৱে আপোনালোকলৈ কাতি বিহুৰ শুভেচ্ছা জনালোঁ আৰু আপোনালোকে টেঙা খাওক, আমাৰ লগত ফূৰ্তি কৰক। আৰু মেইন কথা হ'ল কি, আমাৰ অলৰেডি বনাই আছে, মানে টেঙা বনাই আছে, আমি খাম গতিকে। আৰু আমি আহিছিলোঁ একচুৱেলি জিমৰ ক'ব জিম সকলোকে গ'ল্ড বডি ফ্লেক্স জিমৰ তৰফৰ পৰা কাতি বিহু খাতিৰতে আমি একচুৱেলি আহিছোঁ। আৰু মানে কি, আহক আপোনালোকে ফূৰ্তি কৰক আৰু ছ'চিয়েল ডিষ্টেঞ্চটো সদায় মানি ৰাখক, আৰু সেইটোৱে মই ক'লোঁ। আৰু কাতি বিহুৰ শুভেচ্ছাটো আপোনালোকক চবলৈকে জনালোঁ। এই স্থানটো কি? এইটো আমাৰ বাইপাছ হয়, এইটো আমাৰ মাহেকী পৰে আৰু বেবেজীয়া পৰে, আমাৰ সদায় মানে মিডুলত পৰে আমাৰ। এইটো আজি বিহুৰ দিনাৰ সময়ত তোমালোকে কিয় ওলাই আহা এইটো সময়ত? বিহুটো মানে বুলি ক'লে আমি জানোৱেই, কাতি বিহু, ৰঙালী বিহু আৰু ভোগালী বিহু আমি কেতিয়াও এৰিব নোৱাৰোঁ। ইয়াত আমাৰ লকডাউন যিমানেই যি নহওক আমি ছেফটি হৈ হ'লেও আমি আহোঁ আৰু টেঙা খাবলৈ আহোঁ। আৰু আমাৰ নিজৰ ভণ্টিহঁতো আহিছে, মোৰ ৱাইফো আহিছে, আমি সকলোৱে ধেমালি কৰোঁ আৰু আপোনালোকেও ধেমালি কৰক। আৰু ইয়াত যদি কিবা আমাৰ পথাৰলৈ আহিছোঁ দেই, একচুৱেলি আমি পথাৰলৈ আহিছোঁ আৰু যদি কিবা আমাৰ ভুলো হৈছে অহাৰ কাৰণে, সেইকাৰণে আমি মাফো বুজিছোঁ, কিন্তু আমি আহিব, আমাৰ নীতি নিয়ম পৰম্পৰা ৰাখিবই লাগিব, তাৰ অনুপাতে আমি ৰাখিছোঁ। আৰু আমি টেঙা বাকলিখিনি আমি পথাৰত দিবও লাগিব, সেইটো নিয়ম আমি সদায় ৰাখিছোঁ, যাতে শস্যখিনি ভাল হওক, যাতে দুখীয়া মানুহখিনি সদায় উচ্চ সাপলৈ যাওক, যাতে কাৰো হাতত কোনো মানে ভিক্ষা খুজিব নালাগে, বিন্দাছ চলক, সেইটো বুলি আমি ওলাই আহিলোঁ। আৰু তুমি বিশেষকৈ ছ'চিয়েল মিডিয়া, ইউটিউব আৰু টিকটক? হয়, মোৰ আৰু আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, মোৰ এটা ইউটিউব চেনেল আছে, PK নাথ বুলি ক'লে মানে প্ৰায়ভাগে চিনি পায় আৰু প্ৰায়ভাগে চিনি নাপায়। আজি মই ক'লোঁ PK নাথ চাৰ্চ কৰিলে মোৰ ইউটিউবত পাই যাব। মই খুব ধুনীয়া জমনি ভিডিঅ' কৰোঁ, মই মানে চিনচিয়াৰলি কৰোঁ আৰু জমনি কৰোঁ, আপোনালোকে চাব, PK নাথ বুলি চাৰ্চ কৰিলে আপোনালোকে পাই যাব।